অভিজ্ঞতা সময়ৰ খুঁটত হেৰাই যায় নেকি? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ বহুতৰে মনোভাৱ যে কৰ্ম কৰি থাকিলে অভিজ্ঞতা থাকে আৰু কৰ্ম ত্যাগ কৰিলে অভিজ্ঞতা নাথাকে। তো বন্ধুসকল, প্ৰকৃততে অভিজ্ঞতা কয় কাক? অভিজ্ঞতা তাকে কয় যাৰ কৰ্মদক্ষতা থাকে। যিজন ব্যক্তিৰ কৰ্মদক্ষতা থাকে সেইজন ব্যক্তিয়ে অভিজ্ঞ আৰু তাকে অভিজ্ঞতা কয়। এতিয়া কথা হ'ল যে সেই কৰ্মৰ দক্ষতা ক'ৰ পৰা উৎপন্ন হয়? বন্ধুসকল, কৰ্মদক্ষতা উৎপন্ন হয় আগ্ৰহৰ পৰা। এজন ব্যক্তিৰ কৰ্মৰ প্ৰতি থকা আগ্ৰহৰ পৰাই উৎপন্ন হয় কৰ্মৰ দক্ষতা। আৰু সেই আগ্ৰহ ক'ৰ পৰা উৎপন্ন হয়? এজন ব্যক্তিৰ আত্মবিশ্বাসৰ পৰা। এজন ব্যক্তিৰ নিজৰ আত্মবিশ্বাসেৰে আগ্ৰহ উৎপন্ন কৰে এটা কৰ্মৰ প্ৰতি, আৰু সেই কৰ্মৰ প্ৰতি থকা আগ্ৰহে এজন ব্যক্তিক দক্ষতা বনায়, আৰু সেইজন ব্যক্তিয়ে কৰ্মৰ অভিজ্ঞ হয় আৰু তাকে অভিজ্ঞতা কয়। তো বন্ধুসকল, যিজন ব্যক্তিয়ে নিজৰ আত্মবিশ্বাসেৰে এটা কৰ্মৰ প্ৰতি আগ্ৰহ আনে আৰু সেই কৰ্মটো কৰি পেলাই নিজৰ দক্ষতা অৰ্জন কৰে, আৰু সেইজন ব্যক্তিয়ে অভিজ্ঞ হয় আৰু তাকে অভিজ্ঞতা কয়, তেন্তে হ'লে সেই ব্যক্তিজনৰ অভিজ্ঞতা কেনেকৈ নোহোৱা হৈ যাব? কেনেকৈ সময়ৰ সোঁতত হেৰাই যাব? সেইজন ব্যক্তিটো নিজৰ আত্মবিশ্বাসেৰে আগ্ৰহেৰে এটা কৰ্ম কৰে আৰু সেই কৰ্মৰ পৰা দক্ষতা অৰ্জন কৰে, আৰু তাকেই অভিজ্ঞ বুলি কয় ন? তো সেই ব্যক্তিজনৰ মৃত্যুলৈকে, যেতিয়ালৈকে এই সংসাৰত জীয়াই থাকে, যেতিয়ালৈকে তেওঁৰ মৃত্যু নহয়, তেতিয়ালৈকে তেওঁৰ সেই অভিজ্ঞতা হেৰাই নাযায়। সেই অভিজ্ঞতা তেওঁৰ ভিতৰতে থাকিব, কাৰণ সেই অভিজ্ঞতাটো অৰ্জন কৰিছে ক'ৰ পৰা? ভিতৰৰ পৰা, অন্তৰৰ পৰা। আৰু যিজন ব্যক্তিয়ে এটা কৰ্ম অন্তৰৰ পৰা কৰে, হয়নে, নিজৰ আত্মবিশ্বাসৰে কৰে, আৰু আত্মবিশ্বাসৰ পৰা আগ্ৰহ উৎপন্ন হয়, সেই আগ্ৰহৰ পৰাই কৰ্ম কৰি পেলাই এজন ব্যক্তিয়ে যেতিয়া দক্ষতা অৰ্জন কৰে আৰু নিজকে অভিজ্ঞ কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ অভিজ্ঞতা কেতিয়াও হেৰাই নাযায়। সেইজন ব্যক্তিৰ অভিজ্ঞতা নিজৰ লগত থাকিব। তো বন্ধুসকল, আমি যি ভাবোঁ যে কৰ্ম কৰি থাকিলে অভিজ্ঞতা থাকিব আৰু কৰ্ম নকৰিলে অভিজ্ঞতা নাথাকে, যদিহে আমি সেই কৰ্মৰ প্ৰতি আগ্ৰহ নাই, হয়নে? আমাৰ সেই কৰ্মৰ প্ৰতি আগ্ৰহ নাই, মাত্ৰ কি হৈছে, আমাৰ দৰমহাটো পাব লাগে, কাম কৰি আছোঁ, কৰি থাকিব লাগে, যেনেকৈ মালিকে কয়, যেনেকৈ মানে বছে কয়, সেই তেনেকৈ কৰি আছোঁ, আৰু চেলাৰী পাই আছোঁ, দৰমহা পাই আছোঁ, কৰি আছোঁ। তেতিয়া সেইজন ব্যক্তিৰ লাগিলে 1000 বছৰ কাম কৰি থাকক, তেওঁ কেতিয়াও সেই কৰ্মৰ প্ৰতি দক্ষতা অৰ্জন কৰিব নোৱাৰে, আৰু তেওঁ কেতিয়াও অভিজ্ঞ হ'ব নোৱাৰে, হয়নে? তেওঁ ইণ্টাৰেষ্ট দি কাম কৰা নাই, তেওঁ নিজৰ আগ্ৰহেৰে কাম কৰা নাই, মাত্ৰ এটা প্ৰেছাৰত কাম কৰি আছে যে মই কৰিব লাগে, মোৰ ঘৰখন চলাব লাগে, মই কাম কৰিব লাগে, মোক পইচা লাগে। মাত্ৰ তেওঁ ফলৰ আশা কৰি পেলাই সেই কাম কৰি আছে। আৰু যিজন ব্যক্তিয়ে নিজৰ ফলৰ আশা নকৰি পেলাই সেই কৰ্মৰ প্ৰতি আগ্ৰহ হয়, সেইজন ব্যক্তিয়ে কৰ্মৰ দক্ষতা অৰ্জন কৰে, আৰু সেইজনে অভিজ্ঞ হয়। আৰু সেইজন ব্যক্তিৰ অভিজ্ঞতা মৃত্যুলৈকে হেৰাই নাযায়। যেতিয়া মানুহজনৰ মৃত্যু হ'ব, তেতিয়াহে তেওঁৰ অভিজ্ঞতা হেৰাব, হয়নে? তো আমি এনেই ভাবি থাকোঁ, এনেই মনতে ভাবি থাকোঁ যে মোৰ অভিজ্ঞতা নাইকিয়া হৈ গ'ল নেকি, মই কাম এৰি দিলোঁ, মোৰ কৰ্ম ত্যাগ কৰিলোঁ, মই এতিয়া কৰিব পাৰিম নে নাই? তো আমি সেই আত্মবিশ্বাসটো হেৰাই পেলাওঁ, হয়নে? কিয় হেৰাই পেলাওঁ? আমি মানুহৰ পৰা শুনি থাকোঁ ন, যে তুমিতো কামটো এৰি দিলা, ইমান দিন হ'ল, তো তোমাৰ যিটো অভিজ্ঞতা আছিলে সেইটোতো নাইকিয়াই হৈ গ'ল, তো তুমি আকৌ কেনেকৈ কৰিবা? সেই কথাষাৰ এটা কাৰণেই কয়, যাতে আমি দুৰ্বল হৈ পৰোঁ আৰু তেওঁ নিজৰ ইচ্ছামতে আমাক ব্যৱহাৰ কৰিব পাৰে, হয়নে?
সেইটো কাৰণে এজন ব্যক্তিক কয় যে তোমাৰ অভিজ্ঞতা, তুমিতো কাম এৰি দিলা, তুমি ইমান দিন কাম নাই কৰা, তোমাৰ অভিজ্ঞতা থাকিব জানো, হয়নে? কিন্তু আমি যদি জানো যে অভিজ্ঞতা যোনটো কৰ্ম আমি কৰিছোঁ, সেই কৰ্ম আমি আগ্ৰহেৰে কৰিছোঁ, আত্মবিশ্বাসেৰে কৰিছোঁ, তেতিয়াহ'লে সেই আত্মবিশ্বাসেৰে কৰা, আগ্ৰহেৰে কৰা কৰ্মৰ দক্ষতা পৰা উৎপন্ন হোৱা অভিজ্ঞতা কেতিয়াও হেৰাই নাযায়। সেই কথা যদি আমি জানো নহয়, তেতিয়াহ'লে আমাক কোনো দুৰ্বল কৰিব নোৱাৰে, কোনো উইক কৰিব নোৱাৰে। মাত্ৰ আমি উইক হৈ যাওঁ, দুৰ্বল হৈ যাওঁ এটা কাৰণে, কোনোবাই আমাক কৈ দিয়ে তোমাৰতো ইমান দিন হৈ গ'ল, তুমিতো তোমাৰ যিখিনি অভিজ্ঞতা আছিলে সেইখিনিতো নাইকিয়াই হ'ল, এতিয়াতো তোমাৰ কি কৰিবা, হয়নে? সেইটো এটা কাৰণেই কয় যাতে আমি উইক হৈ যাওঁ, আমি দুৰ্বল হৈ যাওঁ, আৰু তেওঁ নিজৰ ইচ্ছামতে আমাক ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আমি জানো যে আমাৰ অভিজ্ঞতা জীয়াই আছে, আমাৰ আত্মবিশ্বাসেৰে যদি আমি বিশ্বাস কৰোঁ যে মোৰ অভিজ্ঞতা জীয়াই আছে, তেতিয়াহ'লে সেই ব্যক্তিজনে আমাক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে। বন্ধুসকল, এজন ব্যক্তি যদি তেওঁ 1000 বছৰো কাম কৰি থাকে আৰু সেই কৰ্মৰ প্ৰতি আগ্ৰহ নহয়, মাত্ৰ চেলাৰীৰ বাবে, দৰমহাৰ বাবে কাম কৰে নহয়, সেইজন ব্যক্তি যিমান দিন কাম নকৰক লাগিলে, তেওঁ কেতিয়াও দক্ষতা অৰ্জন কৰিব নোৱাৰে, তেওঁ কেতিয়াও অভিজ্ঞতা অৰ্জন কৰিব নোৱাৰে, হয়নে? আমাৰ অভিজ্ঞতা ক'ৰ পৰা উৎপন্ন হ'ব? আমি যেতিয়া সেই কৰ্মটোৰ প্ৰতি আগ্ৰহ আনিম, হয়নে? আমি মনৰ পৰা কৰিম, আত্মবিশ্বাসৰ পৰা কৰিম। আৰু যিটো কৰ্ম আত্মবিশ্বাসৰ পৰা কৰা হয়, নিজৰ মনৰ পৰা কৰা হয়, আৰু নিজৰ মনৰ পৰা যোনটো আগ্ৰহ উৎপন্ন হয়, সেই আগ্ৰহৰ দ্বাৰা যোনটো কৰ্ম কৰা হয় নহয়, সেইজন ব্যক্তিৰ যোনটো দক্ষতা হয়, তেওঁৰ সমান দক্ষতা আৰু কাৰোৰে নাথাকে, আৰু তেওঁৰ সমান অভিজ্ঞ ব্যক্তি কোনো হ'বও নোৱাৰে, হয়নে? মাত্ৰ নিজৰ মনত অহংকাৰ আনিব নালাগে, মনে মনে এটাই ভাবি থ'ব লাগে যে ঠিক আছে, মোৰ অভিজ্ঞতা নাই, তেতিয়াহ'লে মই নকৰোঁ, মই যিটো কৰ্ম কৰি আছোঁ সেই কৰ্মই কৰি থাকিম, হয়নে? কিন্তু মই দুৰ্বল হৈ নপৰোঁ, ঠিক আছে? তো বন্ধুসকল, আমি সদায় জনা উচিত যে আমি যদি এই ভিডিঅ'টো অকল এইটো কাৰণেই নহয় যে মই অভিজ্ঞতা কাক কয় সেইটো কৈছোঁ, সেইটো নহয়। আমি এটা কথা জনা উচিত যে আমি যদি নিজৰ দক্ষতা অৰ্জন কৰিবলৈ হয়, যিকোনো কৰ্মত নিজক দক্ষতা অৰ্জন কৰিবলৈ হয়, অভিজ্ঞ হ'ব হয়, তেতিয়াহ'লে সেই কৰ্মটো আগ্ৰহেৰে কৰিব লাগিব, আমি অন্তৰৰ পৰা কৰিব লাগিব, আত্মবিশ্বাসেৰে কৰিব লাগিব। আমাৰ আত্মবিশ্বাসৰ পৰা সেই আগ্ৰহটো আনিব লাগিব সেই কৰ্মৰ প্ৰতি, আৰু যেতিয়া আমাৰ আত্মবিশ্বাসৰ পৰা আগ্ৰহ আহিব সেই কৰ্মৰ প্ৰতি, তেতিয়াই সেই কৰ্মৰ দক্ষতা অৰ্জন কৰিব পাৰিম, আমি সেই কৰ্মত দক্ষ হৈ পৰিম, হয়নে? যোগ্য হৈ পৰিম। আৰু যেতিয়া দক্ষতা আমি আহি যাব, তেতিয়াই আমি সেই কৰ্মৰ অভিজ্ঞ ব্যক্তি হৈ পৰিম, আৰু তাকেই কয় অভিজ্ঞতা। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব, জাষ্ট অকণমান বনালোঁ মানে, ঠিক আছে ভিডিঅ'টো। তো মানে আমাৰ বহুতৰে মনোভাৱ আহে যে অভিজ্ঞতা মোৰ হেৰাই গ'ল নেকি? কোনোবাই যদি মোক কৈ দিয়ে নহয়, তোমাৰতো অভিজ্ঞতা নাই, তোমাৰতো অভিজ্ঞতা যি কৰিছিলা সেইটোতো কেতিয়াবাই এৰিলা, এতিয়াতো তোমাৰ সেইটো অভিজ্ঞতা নাথাকিব, তেতিয়া আমি কি হওঁ, আমাৰ মনলৈ উইকনেছ আহে, আমি দুৰ্বল হৈ পৰোঁ। তেৰিকা এনেই কাম কৰিলোঁ নেকি, ইমান দিন এনেই কাম কৰিলোঁ নেকি, এনেকুৱা মনলৈ ভাৱ হয় ন, যে আমি যি কাম কৰিছিলোঁ এনেই কাম কৰিলোঁ নেকি, ইমান দিনে কাম কৰিলোঁ, এতিয়া আমাৰ অভিজ্ঞতা নাই বুলি কৈ দিছে। তো বন্ধুসকল, আমাৰ অভিজ্ঞতা থাকে, আমাৰ মৃত্যুলৈকে অভিজ্ঞতা থাকিব, যেতিয়া সেই কৰ্ম আমি আগ্ৰহেৰে কৰিম, আত্মবিশ্বাসেৰে কৰিম, আৰু সেই আগ্ৰহেৰে কৰা কামৰ পৰা যি দক্ষতা আমি অৰ্জন কৰিম নহয়, সেই দক্ষতাৰ পৰা যি অভিজ্ঞ হ'ম, সেই অভিজ্ঞতা আমাৰ মৃত্যুলৈকে থাকিব। কিন্তু আমাক দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰে, যাতে আমি দুৰ্বল হৈ পৰোঁ আৰু আমাক সহজতে ব্যৱহাৰ কৰিব পাৰে, হয়নে? সেইকাৰণে নিজৰ আত্মবিশ্বাসক হেৰাব নালাগে কেতিয়াও,
সদায় নিজৰ আত্মবিশ্বাসক জীয়াই ৰাখিব লাগে, নিজৰ যোগ্যতাক বুজি পাব লাগে, নিজৰ দক্ষতাক চিনি পাব লাগে, নিজৰ প্ৰতিভাক চিনি পাব লাগে। তেতিয়া আমাক কোনো মানুহে দুৰ্বল কৰিব নোৱাৰে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিছে সঁচাকৈ জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আজি যিসকলে ভাবে মানে মনতে যিসকলে ভাবে যে মোৰ সঁচাকৈ মোৰ যি কাম কৰি আছিলোঁ সেই কামৰ অভিজ্ঞতা মোৰ নাইকিয়া হৈ গ'ল নেকি, আৰু যি মনোবল হেৰাই পেলাই সেইসকলে যাতে মনোবল পায়, আত্মবিশ্বাস ঘূৰাই পায়, সাহস পায়, উৎসাহ পায়, সেইটো কাৰণে বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, ঠিক আছে। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, ঠিক আছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মোৰ বিশ্বাস আছে তেওঁলোকো এদিন মোৰ ভিডিঅ' চাব। যেনেকৈ মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ, মই সকলোকে বিশ্বাস কৰোঁ। আৰু মোৰ বিশ্বাস আছে যে মোৰ ভিডিঅ' এদিন চাব আৰু তেওঁলোকে ভাল পাব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।